পাকিস্তানৰ সপক্ষে কথা কওঁতে যদি 40 জন মানুহক এৰেষ্ট কৰিব পাৰোঁ আমি পাকিস্তানত যোৱাৰ অপৰাধত গৌৰৱ গগৈৰ ওপৰতো আমি একশ্যন ল'ব পাৰোঁ। গৌৰৱ গগৈ ভগৱান নহয়, গতিকে গৌৰৱ গগৈ উত্তৰ দিব লাগিব পাকিস্তানত গৈছে নাই, ল'ৰা ছোৱালীক সুধি নাগৰিকত্ব পৰিৱৰ্তন কৰিছিল নে নিজে নিজে কৰিছিল, তেওঁৰ পৰিবাৰে 19 বাৰ কিয় ভাৰত পাকিস্তান অহা যোৱা কৰিছিল, আৰু উত্তৰ দিব নোৱাৰিলে উত্তৰ কেনেকৈ আকুৰি গাজুৰি উত্তৰ ল'ব লাগে হিমন্ত বিশ্ব শৰ্মাই জানে। গতিকে গৌৰৱ গগৈ মোৰ কাৰণে ভগৱান নহয়, যোন অপৰাধী অপৰাধী। পাকিস্তানত যোৱাটো মোৰ দৃষ্টিত অপৰাধী। পাকিস্তানততো কাজিৰঙা নাই, পাকিস্তানততো মানস নাই, পাকিস্তানততো ওৰাং নাই, কাৰ ঘৰত গৈছিল পাকিস্তানত? গতিকে আমাক জনাবই লাগিব আৰু পুলুং পালাং কথা কৈ লাভ নাই। কেনেকৈ আজৰি উত্তৰ ল'ব লাগে অসম চৰকাৰ, অসমৰ SIT আৰু হিমন্ত বিশ্ব শৰ্মাই জানে। গৌৰৱ গগৈয়ে কৈ আছে যে হিমন্ত বিশ্ব শৰ্মাই যদি তেওঁক পাকিস্তানী বুলি পাকিস্তানৰ লগত ভাল বুলি প্ৰমাণ কৰিব নোৱাৰে, কিয় গৈছিল, ক'ত গৈছিল, কিয় ক'ব লাগে? হিমন্ত বিশ্ব শৰ্মাই SIT দিছে, মই ক'বলৈ মানা কৰিছোঁ। গৌৰৱ গগৈ কিয় ক'ব লাগে? যদি গৌৰৱ গগৈয়ে ক'ব লাগে, গৌৰৱ গগৈয়ে যদি প্ৰশ্ন উত্তৰ দিব লাগে, হিমন্ত বিশ্ব SIT কিয় দিছে? দিছ ইজ দ্য নাই, মই CMক চেলেঞ্জ কৰিছোঁ। দিছ ইজ দ্য ৰেছপনচিবিলিটি অফ দ্য SIT। নাই, তদন্ত কৰি ৰিপৰ্ট দিয়ক। তেওঁ কোনে হাত নহয়, তেওঁ কোনে হাত বহি পানী ৰাখিছে? একো কৰিব নোৱাৰে। গৌৰৱ গগৈক হিমন্ত বিশ্ব শৰ্মাই একো কৰিব নোৱাৰে। কংগ্ৰেছ ইমান দুৰ্বল দল নহয়, আৰু কংগ্ৰেছ দলে ৰাহুল গান্ধীয়ে গৌৰৱ গগৈ ডেপুটি লিডাৰ পাকিস্তানৰ লগত আপোচ কৰিব নেকি? আমি কংগ্ৰেছে কি কৈ আছো যে পাকিস্তান ৰ'ব আপুনি, আমি কংগ্ৰেছে কি কৈ আছো যে গৌৰৱ গগৈয়ে, ভূপেন বৰাই, ৰাহুল গান্ধীয়ে কি কৈ আছে যে পাকিস্তানৰ যিটো আক্ৰমণ হৈ গ'ল পেহেলগামত, তাৰ যোগ্য প্ৰত্যুত্তৰ দিয়ক। হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ডাঙৰ কথা ক'লে নহ'ব, ডাঙৰ কাম কৰি দেখাওক বিজেপিয়ে, খালি চিঞৰ বাখৰ কৰিলে নহ'ব। আৰু SIT ৰিপৰ্টলৈকে কিয় ধৈৰ্য নাই? আমিতো ৱেলকাম কৰিছোঁ, SIT বনাইছে, ৰিপৰ্ট দিয়া। ৰিপৰ্ট গৌৰৱ গগৈ দুটা শিশুৰ প্ৰতি তেওঁৰ কিয় ইমান ভয়? সেই 3 বছৰীয়া 4 বছৰীয়া দুটা শিশু, এটা ল'ৰা এটা ছোৱালী, তেওঁলোকৰ প্ৰতি কিহৰ ইমান ভয়? তেওঁলোকৰ নাগৰিকত্বক লৈ তেওঁ প্ৰশ্ন কৰিছে। আৰু তেওঁ নাজানে নেকি তেওঁতো কিহৰ ডক্টৰেট লৈছে? তেওঁ পলিটিকেল ছায়েন্সত ডক্টৰেট লৈছে। তেওঁ নাজানে নেকি ভাৰতবৰ্ষত নাগৰিকত্ব কেনেকৈ হয়? বাই বাৰ্থ সূত্ৰে ভাৰতবৰ্ষত নাগৰিকত্ব পোৱাৰ ব্যৱস্থা আছে। আৰু গতিকে তেওঁ সৰু ছোৱালীজনী ক'ভিডৰ সময়ত ইংলেণ্ডত জন্ম হৈছিলে, কি কথা আছে? বাপেক ভাৰতীয়, কালিলৈ এপ্লাই কৰিব, সময়ত এপ্লাই কৰিব, স্কুলত পঢ়িবৰ সময়ত এপ্লাই কৰিব, নাগৰিকত্ব পাব। কিন্তু মই ওলোটাই হিমন্তক, তুমি যে গৌৰৱ গগৈ এই দুটা শিশুৰ কথা কৈছা, তোমাৰ ভতিজা দুটাৰ কথা নোকোৱা কিয়? তোমাৰ ভতিজা দুটা, ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্বৰ ককায়েক, তেওঁ ইংলেণ্ডত ডক্টৰ কৰি আছে, ইংলেণ্ডত ব্ৰিটিছ নাগৰিকত্ব লৈছে। আৰু তেওঁৰ ভতিজা, তোমাৰ ভতিজা, তেওঁলোকে যে ব্ৰিটিছ নাগৰিকত্ব লৈছে, তুমি এই কথা নোকোৱা কিয়? তেওঁলোকক ঘূৰাই আনিবা নেকি? তোমাৰ নিজৰ দাদাই গৌৰৱ গগৈতো পাকিস্তানী নাগৰিকত্ব লোৱা নাই নহয়। পাকিস্তানলৈ যোৱাত কি অপৰাধ আছে? গৈছে। মই এতিয়াও কৈছোঁ, যদি ভাৰত বিৰোধী তাত কাম কৰিছে, দিব শাস্তি। অমিত শ্বাহে দিব, প্ৰধানমন্ত্ৰীয়ে দিব, আমাৰ দেশে দিব তাৰ কাৰণে শাস্তি। আৰু যদি কালিলৈ প্ৰমাণ হয়, আমিও গৌৰৱ গগৈক ধিক্কাৰ দিম, ভাৰত বিৰোধী যদি তেওঁ কাৰ্য কৰিছে। কিন্তু তুমি এইবিলাক তালফাল লগোৱা কথা তুমি কৈ পঞ্চায়ত নিৰ্বাচনটোত তুমি মূল ইছ্যুৰ পৰা কিয় আঁতৰি আহিছা? আৰু মহিলাৰ কথাটো মই খোলাকেই কৈছোঁ, আটাইতকৈ যদি কংগ্ৰেছৰ দিনত মহিলাই যদি বক্ৰপথৰে চাকৰি লৈছিল, আটাইতকৈ হায়েষ্ট চাকৰি জালুকবাৰীত লৈছিলে, ৰেকৰ্ডত আছে। তেওঁ স্বাস্থ্য বিভাগৰ মন্ত্ৰী, তেওঁ শিক্ষা বিভাগৰ মন্ত্ৰী, মই ভাষণতো কৈছোঁ। আৰু তেওঁ 15 বছৰ অসমৰ মন্ত্ৰী আছিলে, তেওঁৰ হাতেদিয়ে চবেই চাকৰি লৈছে। গতিকে বক্ৰপথ যদি কিবা যাতে তেওঁহে বুজি পাব, আমিতো বুজি নাপাওঁ, তেওঁ বুজি পাব, সেইটো আমিতো বুজি নাপাওঁ এইবিলাক কথা।